এই মুহূৰ্তৰ বিগ পলিটিকেল ব্ৰেকিং নিউজ 13খন আসনলৈ বৃদ্ধি হ'ব পাৰে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চাই এতিয়া বিজেপিয়ে চেষ্টা কৰিলে আসন 13 লৈকে বৃদ্ধি কৰিব পাৰে পূৰ্বতে মই 11খন আসনৰ কথা কৈ আছিলো কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চাই অনুভৱ হৈছে যে 13খনলৈকে বিজেপিৰ আসন বৃদ্ধি হ'ব পাৰে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনক লৈ এটা ডাঙৰ মন্তব্য কৰিছে তেওঁ আসনক লৈ ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ কথা তেওঁ উল্লেখ কৰিছে যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ বাবে আসন বৃদ্ধি হ'ব বিজেপিৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এখন আসন নহয় দুখন আসন বৃদ্ধি হ'ব পাৰে 11খনৰ পৰা 13খনলৈ বৃদ্ধি হ'ব পাৰে বিজেপিৰ আসন পূৰ্বতে মই 11খন আসনৰ কথা কৈ আছিলো উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ এতিয়া উল্লেখ কৰিছে যে মই কংগ্ৰেছৰ এনেকুৱা টিকট আশা কৰা নাছিলো কংগ্ৰেছৰ এনেকুৱা টিকট দেখা পোৱাৰ পাছত অনুভৱ সলনি হৈছে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছে যি ধৰণে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে তাৰ পিছত মোৰ ধাৰণা সলনি হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে আৰু অলপ চেষ্টা কৰিলে 13খনলৈকে বৃদ্ধি কৰিব পাৰে আসনৰ সংখ্যা সেই কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 1.5 মাহ বাকি নিৰ্বাচনী অধিৱেশনৰ বাবে সকলো অপেক্ষাৰে বাট চাই আছে আৰু এই মুহূৰ্তত আমি ইটোৰ পাছত ইটো বিগ ব্ৰেকিং জনাই গৈছো কেনেকৈ বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰক্ষেপ কৰিছিল সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ বাবে সকলো অপেক্ষাৰে বাট চাই আছিল আৰু কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছত এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে 11খন নহয় 13খনলৈ বৃদ্ধি হ'ব পাৰে বিজেপিৰ আসন পূৰ্বতে মই 11খন আসনৰ কথা কৈ আছিলো কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চাই ধাৰণা সলনি হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মই কংগ্ৰেছৰ এনেকুৱা টিকট আশা কৰা নাছিলো বুলি উল্লেখ কৰিছে কাৰণ কংগ্ৰেছে এতিয়ালৈকে দুটা সমষ্টিৰ যেহেতু টিকট তেওঁলোকৰ প্ৰাৰ্থী দিবলৈ সক্ষম নহল কংগ্ৰেছে যি ধৰণে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে তাৰ পিছত মোৰ ধাৰণা সলনি হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি আৰু অলপ চেষ্টা কৰিলে 13 লৈকে বৃদ্ধি হ'ব আসনৰ সংখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী গৰাকীৰ মুহূৰ্তৰ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য দুখনকৈ আসন বৃদ্ধি কৰিব পাৰে বিজেপিয়ে 11খন আসনৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছিল পূৰ্বতে 11খন আসনৰ কথা যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল আৰু দুখন আসন বঢ়াই 13 লৈ বৃদ্ধি কৰিব পাৰে বিজেপিৰ আসন এই লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাই উল্লেখ কৰিছে যে কংগ্ৰেছে যেহেতু প্ৰাৰ্থী প্ৰক্ষেপ ভালদৰে নকৰিলে কৰবাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ ভয় কৰিলে আৰু কংগ্ৰেছৰ পৰা এনেকুৱা আশা কৰা নাছিলো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে কংগ্ৰেছৰ পৰা এনেকুৱা টিকট আশা কৰা নাছিলো আৰু কংগ্ৰেছৰ এই টিকট প্ৰক্ষেপ দেখা পাই ধাৰণা সলনি হৈছে কংগ্ৰেছে যি ধৰণে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে তাৰ পিছত ধাৰণা সলনি হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি আৰু অলপ চেষ্টা কৰিলে যে 13খনলৈকে আসন বৃদ্ধি কৰিব পাৰে আসনৰ সংখ্যা যে আৰু দুখন বঢ়াব পাৰি সেই কথা উল্লেখ কৰিছে তেওঁ মই কৈ আছিলো যে আমি 11টা সিট আমাৰ হ'ব কংগ্ৰেছৰ টিকট দিয়াৰ পিছত মোৰ ধাৰণা হৈছে যে আমি 13 লৈকে যাব মোৰ যেটো মই এনেকুৱা টিকট আশা কৰা নাছিলো মই অলপ টিকটবোৰ বেলেগ হ'ব বুলি আশা কৰিছিলো গতিকে যি ধৰণে কংগ্ৰেছে টিকট দিলে তাৰ পৰা মই মোৰ মনত এটা ধাৰণা হৈছে যে বিজেপিয়ে অলপ চেষ্টা কৰিলে 13 লৈকে যাব পাৰি ডিব্ৰুগড় কেনেকৈ হ'ব বুলি ভাবিছে ধুবুৰীক বাদ দি সব 13 আমাৰ গতে মই কৈ আছিলো যে আমি 11টা সিট আমাৰ হ'ব কংগ্ৰেছৰ টিকট দিয়াৰ পিছত মোৰ ধাৰণা হৈছে যে আমি 13 লৈকে যাব মোৰ যেটো মই এনেকুৱা টিকট আশা কৰা নাছিলো মই অলপ টিকটবোৰ বেলেগ হ'ব বুলি আশা কৰিছিলো গতিকে যি ধৰণে কংগ্ৰেছে টিকট দিলে তাৰ পৰা মই মোৰ মনত এটা ধাৰণা হৈছে যে বিজেপিয়ে অলপ চেষ্টা কৰিলে 13 লৈকে যাব পাৰি ডিব্ৰুগড় কেনেকৈ হ'ব বুলি ভাবিছে ধুবুৰীক বাদ দি সব 13 আমাৰ গতে মই কৈ আছিলো যে আমি 11টা সিট আমাৰ হ'ব কংগ্ৰেছৰ টিকট দিয়াৰ পিছত মোৰ ধাৰণা হৈছে যে আমি 13 লৈকে যাব মোৰ যেটো মই এনেকুৱা টিকট আশা কৰা নাছিলো মই অলপ টিকটবোৰ বেলেগ হ'ব বুলি আশা কৰিছিলো গতিকে যি ধৰণে কংগ্ৰেছে টিকট দিলে তাৰ পৰা মই মোৰ মনত এটা ধাৰণা হৈছে যে বিজেপিয়ে অলপ চেষ্টা কৰিলে 13 লৈকে যাব পাৰি ডিব্ৰুগড় কেনেকৈ হ'ব বুলি ভাবিছে ধুবুৰীক বাদ দি সব 13 আমাৰ গতে মই কৈ আছিলো যে আমি 11টা সিট আমাৰ হ'ব
কংগ্ৰেছৰ টিকট দিয়াৰ পিছত মোৰ ধাৰণা হৈছে যে আমি 13লৈকে যাব পাৰিম। মোৰ যিটো মই এনেকুৱা টিকট আশা কৰা নাছিলোঁ, মই অলপ টিকটবোৰ বেলেগ হ'ব বুলি আশা কৰিছিলোঁ। গতিকে যি ধৰণে কংগ্ৰেছে টিকট দিলে তাৰ পৰা মোৰ মনত এটা ধাৰণা হৈছে যে বিজেপিয়ে অলপ চেষ্টা কৰিলে 13লৈকে যাব পাৰিম। ডিব্ৰুগড় কেনেকুৱা হ'ব বুলি ভাবে ধুবুৰীক বাদ দি চব 13ই আমাৰ। আগতে মই কৈ আছিলোঁ যে আমি 11টা চিট আমাৰ হ'ব। কংগ্ৰেছৰ টিকট দিয়াৰ পিছত মোৰ ধাৰণা হৈছে যে আমি 13লৈকে যাব পাৰিম। মোৰ যিটো মই এনেকুৱা টিকট আশা কৰা নাছিলোঁ, মই অলপ টিকটবোৰ বেলেগ হ'ব বুলি আশা কৰিছিলোঁ। গতিকে যি ধৰণে কংগ্ৰেছে টিকট দিলে তাৰ পৰা মোৰ মনত এটা ধাৰণা হৈছে যে বিজেপিয়ে অলপ চেষ্টা কৰিলে 13লৈকে যাব পাৰিম। ডিব্ৰুগড় কেনেকুৱা হ'ব বুলি ভাবে ধুবুৰীক বাদ দি চব 13ই আমাৰ। আগতে মই কৈ আছিলোঁ যে আমি 11টা চিট আমাৰ হ'ব। কংগ্ৰেছৰ টিকট দিয়াৰ পিছত মোৰ ধাৰণা হৈছে যে আমি 13লৈকে যাব পাৰিম। মোৰ যিটো মই এনেকুৱা টিকট আশা কৰা নাছিলোঁ, মই অলপ টিকটবোৰ বেলেগ হ'ব বুলি আশা কৰিছিলোঁ। গতিকে যি ধৰণে কংগ্ৰেছে টিকট দিলে তাৰ পৰা মোৰ মনত এটা ধাৰণা হৈছে যে বিজেপিয়ে অলপ চেষ্টা কৰিলে 13লৈকে যাব পাৰিম। ডিব্ৰুগড় কেনেকুৱা হ'ব বুলি ভাবে ধুবুৰীক বাদ দি চব 13ই আমাৰ।